শোণিতপুৰত উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত সম্প্ৰতি কৃষি পথাৰত মেলিছে চিৰাল ফাট। খৰাং বতৰে কৃষক ৰাইজক চিন্তিত কৰি তুলিছে। মৰুভূমি সদৃশ হৈ পৰিছে খেতিপথাৰ। আজি জেঠ মাহৰ 8 দিন অতিক্ৰম কৰিলে যদিও কৃষক ৰাইজে পথাৰত হাল বাব পৰা নাই। পৰিতাপৰ কথা যে পানীৰ অভাৱত বৰ্তমান সময়লৈকে কঠীয়া সিঁচিব পৰা নাই। ৰঙাপাৰাৰ একাংশ কৃষক পথাৰত থকা প্ৰধানমন্ত্ৰী কৃষি সিঁচাই আঁচনিখন ধোঁৱাচাঙত উঠাৰ অভিযোগ উঠিছে। জলসিঞ্চন বিভাগৰ আঁচনিসমূহ বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত কৃষি ভূমিত কৃষক ৰাইজে পানীৰ পৰা বঞ্চিত হোৱাৰ উঠিছে অভিযোগ, যাৰ ফলত বতৰৰ ওপৰতে নিৰ্ভৰ কৰি বৰষুণৰ অপেক্ষাত মূৰে কপালে হাত দিবলগীয়া হৈছে। সাধাৰণতে খালী খেতিৰ বাবে জেঠ মাহৰ ভিতৰত ধানৰ কঠীয়া সিঁচাৰ উত্তম সময়, কিন্তু পানীৰ অভাৱত কৃষক ৰাইজে পথাৰলৈ যাব পৰা নাই। ৰঙাপাৰাৰ ফুলুগুৰিত থকা প্ৰায় 50টা আঁচনিৰ ভিতৰত একাংশ আঁচনি পৰিত্যক্ত অৱস্থাত পৰি আছে। কৃষক ৰাইজে পানী উত্তোলনৰ মেচিনৰ সৈতে সংযোগ থকা বিদ্যুৎ বিল যথা সময়ত পৰিশোধ নকৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কৰ্তন কৰিছে বিদ্যুৎ সংযোগ। PMKSY আঁচনিসমূহত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাত আঁচনিখন এক প্ৰকাৰ বগা হাতীত পৰিণত হোৱাৰ অভিযোগ উঠিছে। কেন্দ্ৰীয় চৰকাৰৰ আবণ্টন দিয়া লাখ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ আঁচনিসমূহৰ পৰা স্থানীয় কৃষক ৰাইজ উপকৃত নহল। পূৰ্বৰ দৰে ৰঙাপাৰা অঞ্চলৰ গাঁৱৰ কৃষক ৰাইজে সম্প্ৰতি প্ৰকৃতিৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে। বৰ্তমানৰ সময়ত কৃষক ৰাইজে এজাক বৰষুণৰ অপেক্ষাত আছে। উল্লেখ্য যে ৰঙাপাৰা, মিছামাৰী, বালিপৰা, চাৰিদুৱাৰ, বিন্তুকুৰি আদি অঞ্চলৰ কৃষক ৰাইজে একমাত্ৰ কৃষি কৰ্ম কৰিয়েই বছৰটোৰ ভাত মুঠি যোগাৰ কৰি আহিছে। আজি কিমান দিন হ'ল দি দিছে, কিন্তু মাজতে আকৌ ঠিক কৰি দিয়ে, আকৌ পানী নোলায়। তাৰপিছত দুদিন পানী ওলাব, আকৌ পানী নোলায়, এনেকুৱা কৰি আছে। এতিয়া লাইনৰ বিলটো 5000 আহি গ'ল। লাইনটো এতিয়া বৰিং নচলে, কিন্তু লাইনৰ বিল 5000 টকা আহি গৈছে। সিহঁতে আহি এতিয়া লাইনটো কাটা নাই যদিও, কিন্তু আহিছিলে মোৰ তাত লাইনৰ বিল লাগে। আৰু বৰিংটো এনেকুৱাকৈ কমপ্লেইন কৰি থাকোঁ, আৰু দুদিন চলে, আকৌ আহিব কেইদিনমান পিছত, তাৰপিছত আহিব নচলে। আৰু এতিয়া কঠীয়া পাৰিব লাগে, কঠীয়া পৰাৰ কাৰণে নহ'লে পানী দিবই পৰা নাই। আমি এনেকুৱাকৈ চলি আছে বৰিংটো। কঠীয়া পাৰিব পৰা নাই। পথাৰটো পূৰা শুকাই আছে, চাইছে আপোনালোকে, পূৰা পথাৰ শুকাই আছে, কামেই নাই বৰিঙত, অকণো পানী নোলায়। এতিয়াতো পূৰাই বন্ধ। আজিতো প্ৰায় 1 বছৰমান হ'ল কি একদম পূৰা বন্ধ, অকণো পানী নোলায়। আৰু তাৰ আগত কমপ্লেইন দিয়াৰ পাছত আহি অলপ ঠিক কৰি দিয়ে, দুদিন আকৌ পানী ওলায়, তলৰ পৰা বালি দি পেলাই জাম হৈ যায়, বস্তুটো আকৌ নোলায়। বৰিংটোৱে ঠিক হোৱা নাই মানে। এইটো ফুলুগুৰি 2 নং বাহমাৰী পৰি। জলসিঞ্চন বিভাগৰ পৰা আমাক বৰিং দিছিলে। বৰিং আমাৰ ইয়াত ফুলুগুৰি গাঁও পঞ্চায়ত অঞ্চল কমচে কম 20-25টামান বৰিং দিলে। আজিলৈকে বৰিং কিছুমানৰ লাইন কাটি দিছে, কিছুমানে লাইন কাটা নাই, বৰিং পানী নোলায়। এতিয়া খৰাং বতৰ চলি আছে, আমি কঠীয়া পেলাব পৰা নাই। ইমান অসুবিধাত আছোঁ যে এইবাৰ যদি খেতি কৰিব নোৱাৰোঁ তো আমাৰ কি হ'ব? আমি দুখীয়া পৰিয়ালৰ খেতি কৰি আমি উপাৰ্জন কৰিয়ে খাওঁ, খেতি কৰিয়ে আমাৰ পৰিয়ালখন চলে। যদি খেতি কৰে তেখেতসকলে বিল আহি গৈছে, মোৰ 10,000 মান বিল আহিছে, মই চলাই নাই। মই যিটো বড়ো খেতি কৰিছিলোঁ তেতিয়া সময়ত কাটি দিলে লাইনটো, মোক কোনো নোটিছ দিয়া নাই, কিবা দিয়া নাই। সিহঁতে নোটিছ দিব লাগে যে আপোনাৰ লাইনখন বিল দিয়ক, বিল নিদিলে আপোনাৰ লাইনখন কাটি দিয়া হ'ব। একো নোটিছ চুটিছ দিয়া নাই, লাইনখন কাটি দিছে। পিছত মোৰ নিজৰ মটৰ আছিল, মটৰ পানী পুখুৰীৰ পৰা মই মটৰ লগাই পানী দি ধানখন যেনে তেনে কৰিছোঁ। এতিয়াতো কঠীয়া পেলাব পৰা নাই। আমাৰ ওচৰ পাছৰে মানুহে কৈছে তোমালোকে বৰিং দিছা, আমাকো দিয়া পানী, আমি কেনেকৈ দিম পানী? পানী দিব পৰা, পানী লাইন কাটিছে, মোৰ লাইন কাটিছে, কিছুমানতো পানী ওলোৱা নাই এতিয়ালৈকে। 2 নং বাহমাৰী কিছুমান মানে বৰিঙত পানী ওলোৱা নাই এতিয়ালৈকে। তো এতিয়া মানুহে কি উপায় কৰিব? এইবাৰ উপায়েই নোহোৱা হৈ গৈছে, মাটি ফাটি গৈছে। এনেকুৱা বতৰত মানুহে চৰকাৰে কিবা এটা সহায় সহযোগ কৰিব লাগে, কেনেকুৱা ধৰণৰ কৰিব লাগে, পঠাব লাগে। ঠিকাদাৰক ক'লে ঠিকাদাৰে নাহে, ডিপাৰ্টমেণ্টৰ মানুহটো সদায় আহিছে, ডিপাৰ্টমেণ্টৰ মানুহ কি কৰিব? ঠিকাদাৰৰ ওপৰত ঠিকাদাৰে নাহে, ঠিকাদাৰে একো নকৰে। বৰিং কোনো ৱাশ্বে কৰা নাই, ৱাশ্ব নোহোৱাকৈ বৰিং সিহঁতে কৈছে
কৈছে ৱাছ কৰে আমাৰ ওচৰত পিছত আকৌ গুচি যায় পানী নোলায় না খেতি কৰিব পৰা নাই কেনেকৈ কঠীয়া কেনেকৈ পেলাম এতিয়া পানী নাই কেতিয়া পুখুৰীতে পানী নাই কৈছে নদী শুকাই গৈছে নদী পানী নাই ক'ৰ পৰা পানী আনিব যে নদী বান্ধ দিলে পানীত উঠিব যে খেতি কৰিম আমি এইটোতো উপায় নাই আমি আৰু আমি কৃষিৰ ওপৰত উপাৰ্জন কৰিয়ে আমি চলো আমাৰতো বেলেগ আৰু চাকৰি নাই আমি কৃষি কৰোঁ আমি এইবাৰ ভাবিছিলোঁ নতুন খেতি এটা কৰিছোঁ যিবোৰৰ খেতি যে লগাইছোঁ যে বিল দিম খেতিটো কৰিছোঁ যদি মোৰ খেতিত ভাল হয় মই তেতিয়া লাইটৰ বিল দিম কিয় নিদিম যদি চৰকাৰে দিছে লাইটৰ বিল দিবই লাগিব এইটো দিম আমি আমাৰ আগতেই কাটি দিছে আমাক বিলে অহা নাই এতিয়া আগতেই কাটি দিছে এইটোতো কেনেকৈ কৰক এইটোতো কথা নাই পিছত মই নিজেই নিজৰ মটৰ দি পানী দি মই খেতিটো যেনে তেনে জীয়াই ৰাখিছোঁ মানে আৰু এতিয়া কঠীয়া পেলাব পৰা নাই কঠীয়াটো মোৰ ওচৰত কিছুমান মানুহে কৈছে তুমি বৰিং লৈছা দিয়া পানী বৰিঙে এতিয়া নচলে এতিয়া লাইন কাটি দিছে মই কেনেকৈ কৰিম 10,000 টকা বিল হৈছে একো আমাক নোটিছে কৰা একচুৱেলি অফিচৰ পৰা নোটিছ দিব লাগিছে আপোনাৰ বৰিঙত ইমান বিল হৈছে আপোনাৰ কাটা হ'ব যদি আপুনি বিলখন নিদিয়ে বা ছাবচিডি এটা কৰে যদি যে দুবাৰত দিব কাৰণ সেইটোৱে নকৰে ডাইৰেক্ট কাটি দিছে আহি লাইনটো মোক নোসোধাকৈ মোক গৈ পিছত লাইনমেনে কৈছে যে আপোনাৰ লাইনটো কাটি আহিলোঁ মই কৈছোঁ আৰে মোকতো নোটিছ দিয়া নাই আৰু নোটিছ দিব লাগিছিল কাকো দিয়া নাই যাৰ লাইন কাটিছে কাকো নোটিছ দিয়া নাই কাটিছে 7-8টা মান কাটিছে কিছুমান কাটা নাই সবৰে কাটিব আহিছে কাটা নাই সবৰ কাটা নাই কিছুমানে কাটিছে দেখি দেখি কাটিছে সিহঁতে বাকীকেইটা কাটা নাই আৰু সবৰে বৰিং বেয়া কাৰো বৰিং ছাকচেছ হোৱা নাই এতিয়ালৈকে 1-2টা মান ছাকচেছ আছে বাকী বৰিং সব বেয়া হৈ আছে